নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ পৰিমেয় সংখ্যাৰ চতুৰ্থ ভাগ প্ৰথম ভাগ দ্বিতীয় ভাগ আমি এতিয়ালৈকে পঢ়ি আহিলো পৰিমেয় সংখ্যানো কি পৰিমেয় সংখ্যাৰ কিছুমান বিধি আমি পঢ়িলো আৰু লগতে উদাহৰণ হিচাপে কেইটামান আমি অংকও কৰিলো আজি আমি যিবোৰ বিধি আমি শিকিলো সেইবোৰ ব্যৱহাৰ কৰি কেইটামান অংক কৰিম গতিকে আমি আজি অনুশীলনী 1.1 ৰ অংকবিলাক কৰিম অনুশীলনী 1.1 তনো কি আছে আজি আমি তাকে আলোচনা কৰিম এতিয়া 1.1 ৰ প্ৰথম প্ৰশ্নটো চাও আহা 1 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা তাৰ মানে আমাৰ ইয়াতে প্ৰশ্নত কিছুমান বাক্য দিছে অৰ্থাৎ কেইটামান উক্তি দিয়া আছে এই উক্তিবোৰ পঢ়ি আমি চাব লাগিব যে এই দিয়া উক্তিটো সত্য নে অসত্য বা শুদ্ধ নে অশুদ্ধ এতিয়া চাও আহা প্ৰথম প্ৰশ্নত কি দিছে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে যেতিয়া আমি বিধি পঢ়িছিলো বিনিময় বিধি পঢ়িছিলো তেতিয়া কি পাইছিলো যে পৰিমেয় সংখ্যা যোগ আৰু পূৰণৰ ক্ষেত্ৰত বিনিময় বিধি মানি চলে বুলি আমি পাইছো তো গতিকে আমি ইয়াতে কি কৈছে এই বাক্যটো সত্য নে অসত্য তোমালোকে নিশ্চয়কৈ গম পাইছা এইটো সত্য ইয়াৰ উত্তৰ হ'ব সত্য দ্বিতীয় প্ৰশ্নটো আছে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে আমি এটো পাই আহিছো যেতিয়া আমি সহযোগ বিধি পঢ়িছিলো তেতিয়া পাইছিলো যে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি নচলে কিন্তু ইয়াত কি দিয়া আছে মানি চলে তাৰ মানে আমাৰ এটো কি এই বাক্যটো বা এই উক্তিটো কি হয় অসত্য তো ইয়াৰ উত্তৰ হ'ব অসত্য এতিয়া আমি নেক্সট প্ৰশ্নটো চাম পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় যেতিয়া আমি আবদ্ধ বিধি পঢ়িছিলো তেতিয়া পাইছিলো যে পৰিমেয় সংখ্যাই যোগ বিয়োগ আৰু পূৰণৰ ক্ষেত্ৰত আবদ্ধ বিধি মানি চলে গতিকে এই বাক্যটো শুদ্ধ নে নিশ্চয়কৈ নহয় এই বাক্যটো কি হয় অসত্য তো ইয়াৰ উত্তৰটো কি হ'ব অসত্য নেক্সট কোৱেশ্চন আছে শূন্যৰ প্ৰতিক্ৰম নাই এইটো শুদ্ধ নে অশুদ্ধ শূন্যক আমি কেনেকৈ লিখিব পাৰো শূন্যক আমি যেতিয়া তলত কি থাকে শূন্যৰ হৰ সদায় 1 থাকে যেতিয়া আমি যিকোনো সংখ্যাৰ প্ৰতিক্ৰম লিখো তেতিয়া কি হৈ যায় সেই সংখ্যাটোৰ হৰটো লবৰ হৈ যায় লবটো হৰ হৈ যায় তাৰ মানে শূন্যৰ প্ৰতিক্ৰম আমাৰ হ'বলৈ কি হ'ব লাগিব 1/0 1/0 হয় জানো 1/0 কেতিয়াও হ'ব নোৱাৰে গতিকে শূন্যৰ প্ৰতিক্ৰম নাই এই বাক্যটো শুদ্ধ নে অশুদ্ধ শুদ্ধ কাৰণ শূন্যৰ প্ৰতিক্ৰম থাকিব নোৱাৰে দ্বিতীয়টো আছে শূন্যটো এটা পৰিমেয় সংখ্যা কাৰণ শূন্যক আমি কেনেকৈ লিখো 0/1 যত নেকি p/q ৰূপত লিখিছো আৰু q not equal to 0 এটো মানি লৈছে গতিকে কি ক'ব পাৰো শূন্যটো পৰিমেয় সংখ্যা হয় গতিকে এটো কি হ'ব সত্য নেক্সট প্ৰশ্ন আহিছে আমাক এটো কি দিছে 3/2 multiply 5/6 into 4/7 equal to 4/7 into 5/6 into 3/2 কি আছে সংখ্যাবোৰ একে আছে খালি কি ফলনি হৈছে ইয়াতে স্থান হলনি হৈছে অৰ্থাৎ এটো কি আমি কি বিধি মানি চলিছে ক্ৰম বিনিময় বিধি তো ক্ৰম বিনিময় মানি চলিছে আৰু ক্ৰম বিনিময় বিধি পূৰণৰ ক্ষেত্ৰত কি হয় মানি চলে পৰিমেয় সংখ্যাই পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় মানি চলে গতিকে আমি কি ক'ব পাৰো এইটো সত্য আৰু আমি নেক্সট প্ৰশ্নটো চাম
নেক্সট প্ৰশ্নটোত কি দিছে তোমালোকে এইটো দেখি চাগে বুজি পাইছা ইয়াতে কি বিধি ব্যৱহাৰ হৈছে যেতিয়া এটা সংখ্যা আৰু ব্ৰেকেটত থকা সংখ্যাৰ লগত পূৰণ হয় এই বিধিটো কি বুলি আছিল আমি কি বুলি পাইছিলো বিতৰণ বিধি যেতিয়া আমি বিতৰণ বিধি কৰো তেতিয়া কি কৰো প্ৰথম সংখ্যাটোৰ লগত ব্ৰেকেটত থকা প্ৰথম ব্ৰেকেটৰ ভিতৰৰ প্ৰথম সংখ্যাটোৰ লগত প্ৰথম কি হ'ব পূৰণ হ'ব এইটো সংখ্যা পূৰণ হ'ব হৈছে নেক্সট তো চিন কি আছে ইয়াতে প্লাস তো ইয়াতো প্লাস দেখিছো নেক্সট কি হ'ব 5/9 কাৰ লগত পূৰণ হ'ব 7/3 লগত পূৰণ হ'ব তাৰ মানে ইয়াতে কি আছে 7/3 ইয়াতে কি থাকিব লাগিছিলে 5/9 টো পূৰণ হৈ থাকিব লাগিছিলে কিন্তু আছে জানো নাই গতিকে আমি কি ক'ব পাৰো এইটো প্ৰশ্ন অসত্য নেক্সট প্ৰশ্ন আমি চাম নেক্সট প্ৰশ্ন দিয়া আছে ইয়াতে সংখ্যাবোৰ চোৱা 7/12 minus 3/7 plus 11/12 equal 7/12 minus তাৰমানে মাইনাসটো যেতিয়া কমন লৈছে কমন লোৱাৰ লগে লগে কি হ'ব লাগিছিলে এইটো মাইনাস হৈ যাব লাগিছিলে এইটো মাইনাস হ'ব লাগিছিলে যেতিয়া মাইনাসটো কমন লৈছে এইটো মাইনাস হ'ব লাগে কিন্তু ইয়াতে কি দিছে ইয়াতে প্লাস দিছে এইটো সত্য জানো নহয় এইটো অসত্য নেক্সট প্ৰশ্ন চাম -3/11 into 2/9 equal to -3/11 কিন্তু 2/9 টো নোহোৱা হৈ থাকিলে তাৰ মানে কি হ'ম লেফট সাইড আৰু ৰাইট সাইড সমান হ'ল নেকি নহল গতিকে এইটো কি হ'ব অসত্য নেক্সট প্ৰশ্নটোত আছে 4/9 multiply 11/12 plus -5/6 তাৰমানে এটো কি বিধি বিতৰণ বিধিত কি হ'ব 4/9 into 11/12 আছে নেক্সট আছে চিনটো প্লাস চিনো দিয়া আছে এই প্লাস চিনটো দিয়া আছে নেক্সট কি হ'ব 4/9 multiply -5/6 4/9 multiply -5/6 এইটো দিয়া আছে গতিকে আমি কি ক'ব পাৰো এইটোৱে বিতৰণ বিধি মানি চলিছে গতিকে এইটো প্ৰশ্ন কি হ'ব সত্য এতিয়া নেক্সট প্ৰশ্ন চাম নেক্সট প্ৰশ্নত আমাক কৈছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা যোগাত্মক বিপৰীত কি আছিলে যে যি সংখ্যাটোক যোগ কৰাৰ পিছত আমি শূন্য পাম মানে -7/9 ৰ লগত কি এটা সংখ্যা যোগ কৰিলে ইয়াৰ উত্তৰ কি পাম শূন্য পাম ইয়াৰ উত্তৰ আমি পাব লাগিব শূন্য তাৰ মানে -7/9 ৰ লগত কি যোগ কৰিলে আমি শূন্য পাম -7/9 ৰ লগত +7/9 আমি যোগ কৰিলে উত্তৰটো আমি পাম শূন্য গতিকে ইয়াৰ উত্তৰ কি হ'ব -7/9 ৰ যোগাত্মক বিপৰীত 7/9 ইয়াৰ উত্তৰটো হ'ব 7/9 দ্বিতীয় প্ৰশ্নটোলৈ আমি যাম যোগাত্মক বিপৰীত কাৰ উলিয়াব দিছে 3 লগত কি সংখ্যা যোগ কৰিলে শূন্য আহে 3 লগত -3 তো ইয়াৰ উত্তৰটো হ'ব -3 নেক্সট প্ৰশ্ন আহিছে -2/8 -2/8 ৰ লগত +2/8 কৰিলে উত্তৰটো কি আহে শূন্য আহে গতিকে ইয়াৰ উত্তৰটো কি হ'ব 2/8 -2/8 ৰ যোগাত্মক বিপৰীত হ'ব 2/8 নেক্সট প্ৰশ্নটো চাম 19/-7 19/-7 ৰ যোগাত্মক বিপৰীত উলিয়াব দিছে তো 19/-7 ৰ লগত কি সংখ্যা যোগ কৰিলে আমাৰ শূন্য আহিব 19/7 গতিকে আমাৰ উত্তৰটো হ'ব 19/7 19/-7 ৰ যোগাত্মক বিপৰীত হ'ল 19/7 নেক্সট প্ৰশ্নটো আছে
মাইনাছ a বাই c ৰ যোগাত্মক বিপৰীত কি হ'ব নিশ্চয়কৈ জানা এইটো উত্তৰটো হ'ব a বাই c a বাই c কাৰণ মাইনাছ a বাই c ৰ লগত a বাই c যোগ কৰিলে কি আহিব উত্তৰটো 0 গতিকে মাইনাছ a বাই c ৰ যোগাত্মক বিপৰীত হ'ব a বাই c নেক্সট প্ৰশ্নটো চাম মাইনাছ 20 বাই 11 আৰু 5 বাই 6ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা এতিয়া মাইনাছ 20 বাই 11ৰ যোগাত্মক বিপৰীত কি হ'ব যোগাত্মক বিপৰীত কি হ'ব 20 বাই 11 মাইনাছ 20 বাই 11ৰ যোগাত্মক বিপৰীত হ'ব 20 বাই 11 ঠিক তেনেকে 5 বাই 6ৰ যোগাত্মক বিপৰীত হ'ব যোগাত্মক বিপৰীত কি হ'ব 5 বাই 6ৰ লগত কি সংখ্যা যোগ কৰিলে যোগফলটো 0 হ'ব 5 বাই 6ৰ লগত মাইনাছ 5 বাই 6 যোগ কৰিলে তাৰ উত্তৰটো 0 আহিব গতিকে 5 বাই 6ৰ যোগাত্মক বিপৰীত কি হ'ব মাইনাছ 5 বাই 6 এতিয়া আমাক কি কৈছে 4 নম্বৰ প্ৰশ্নটোত কৈছে গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা ইয়াৰে গুণাত্মক বিপৰীত হলে কি হয় যিটো সংখ্যাৰ প্ৰতিক্ৰম সংখ্যা হয় তাক আমি কি বুলি কওঁ গুণাত্মক বিপৰীত তাৰ মানে মাইনাছ 13ৰ লগত কি সংখ্যা পূৰণ কৰিলে ইয়াৰ আনসাৰ কি হ'ব 1 হ'ব মাইনাছ 1 বাই 13 গতিকে আমাৰ উত্তৰটো কি হ'ব মাইনাছ 1 বাই 13 নেক্সট উত্তৰ প্ৰশ্নটো আহিছে মাইনাছ 4 বাই 9 মাল্টিপ্লাই মাইনাছ 2 বাই 7 ইয়াক আমি কি কৰিব আছে গুণাত্মক বিপৰীত যেহেতু ইয়াত দুটা সংখ্যা পূৰণ কৰা দেখাইছে গতিকে আমি কি কৰিব লাগিব প্ৰথমতে আমি ইয়াৰ পূৰণ ফলটো উলিয়াই লম যেতিয়া ইয়াৰ পূৰণ ফলটো উলিয়াব সেই পূৰণ ফলটোৰ পৰা আমি কি উলিয়াম গুণাত্মক বিপৰীত সংখ্যা প্ৰথমতে চাওঁ আহা ইয়াৰ পূৰণ কৰি চাম পূৰণ কৰিলে কি হ'ব মাইনাছ 4 ইনটু মাইনাছ 2 মাইনাছ মাইনাছ গুচি কি হ'ব প্লাছ হ'ব 4 ইনটু 2 কিমান 8 9 ইনটু 7 কিমান 63 এতিয়া আমি পালো ইয়াৰ পূৰণ ফলটো পালো 8 বাই 63 এতিয়া আমাক কি কৈছে ইয়াৰে গুণাত্মক বিপৰীত উলিয়াব দিছে গুণাত্মক বিপৰীতটো কিমান আহিব 63 বাই 8 তাৰ মানে গুণাত্মক বিপৰীত মানে কি হ'ল তাৰ প্ৰতিক্ৰম সংখ্যাটো লিখিব লাগে তো 8 বাই 3 প্ৰতিক্ৰম সংখ্যা কি হ'ব 8 বাই 63 ৰ প্ৰতিক্ৰম সংখ্যা কি হয় 63 বাই 8 নেক্সট প্ৰশ্নটোলৈ যাওঁ আহা নেক্সট প্ৰশ্নটোত কি কৈছে হে একে আমাক যেহেতু দুটা সংখ্যা পূৰণ কৰা দেখাইছে আমি কি কৰিব লাগিব সংখ্যা দুটা প্ৰথমতে পূৰণ কৰি ল'ব লাগিব এটা চাওঁ আহা পূৰণ ফলটো কি হ'ব -2 ইনটু 2 -2 ইনটু 2 হলে কি হ'ব -4 আৰু তলত আহিলে 5 এতিয়া আমি কি কৰিম -4 বাই 5ৰ গুণাত্মক বিপৰীত সংখ্যা উলিয়াম -4 বাই 5ৰ গুণাত্মক বিপৰীত কি হ'ব 5 বাই -4 এতিয়া আকৌ নেক্সট কোৱেশ্চনলৈ যাম -1ৰ গুণাত্মক বিপৰীত কি -1ৰ গুণাত্মক বিপৰীত -1 হয় তাৰ মানে ইয়াৰ যেতিয়া আমি প্ৰতিক্ৰম লিখিম এইটো আহিব আনসাৰ তাৰ মানে -1ৰ গুণাত্মক বিপৰীত কি হ'ব -1 হয় ঠিক তেনেকৈ 1ৰ গুণাত্মক বিপৰীতও 1 হ'ব এতিয়া 5 নম্বৰটো কৈছে 2n বাই 5 ইয়াৰে প্ৰতিক্ৰম সংখ্যাটো লিখিলে হৈ গ'ল 5 বাই 2n এতিয়া ইয়াৰ আমি নেক্সট প্ৰশ্নটোলৈ আহো নেক্সট প্ৰশ্নত কৈছে
-1 2/3 গুণাত্মক বিপৰীত 5/3 হয়নে যুক্তি দিয়া আমাক কৈছে যে -1 2/3 গুণাত্মক বিপৰীতটো 5/3 হয়নে নহয় এতিয়া আমি হয়নে নহয় কেনেকৈ ক'ব পাৰিম প্ৰথমতে আমি উলিয়াই চাম ইয়াৰ গুণাত্মক বিপৰীত কিমান হয় যদি ইয়াৰ লগত মিলি যায় তো কি ক'ব পাৰিম ইয়াৰে গুণাত্মক এইটো হয় যদি মিলি না যায় আমি কি ক'ম ইয়াৰে গুণাত্মক এইটো নহয় তো চাও আহা আমি আগতে -1 2/3 এইটো কি হয় মিক্স ফ্ৰেকশন হয় 3 into 1 3 plus 2 5 তো ওপৰত আহিব -5 আমি পালো -5/3 ইয়াৰ আমি গুণাত্মক বিপৰীত কি উলিয়ালে হ'ব 3/-5 ইয়াতে আমাক প্ৰশ্নত কৈছিলে -1 2/3 গুণাত্মক বিপৰীত 5/3 হয়নে নহয় আমি কি পালো হয় জানো নহয় গতিকে আমি কি ক'ব পাৰো মাইনাস ইয়াতে আমি লিখি দিম গতিকে -1 2/3 -1 2/3 গুণাত্মক বিপৰীত 5/3 নহয় 5/3 নহয় নেক্সট প্ৰশ্ন আছে একৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি একৰ গুণাত্মক বিপৰীতটো কি হয় গুণাত্মক বিপৰীত মানে তাৰ প্ৰতিক্ৰম তো 1ৰ প্ৰতিক্ৰম সদায় কি হয় 1 হয় গতিকে 1ৰ গুণাত্মক বিপৰীত সংখ্যা কি হ'ব 1 হ'ব এতিয়া 1ৰ যোগাত্মক বিপৰীত এতিয়া আমি চাব লাগিব 1ৰ যোগাত্মক বিপৰীত তাৰ মানে 1ৰ লগত আৰু কি সংখ্যা যোগ কৰিলে আমাৰ উত্তৰটো 0 আহিব কি সংখ্যা যোগ কৰিলে -1 তো 1ৰ লগত -1 যোগ কৰিলে আমাৰ উত্তৰটো 0 আহিব গতিকে আমি কি ক'ব পাৰো 1ৰ যোগাত্মক বিপৰীত -1 আমি কি পালো 1ৰ গুণাত্মক বিপৰীত 1 আহিব আৰু 1ৰ যোগাত্মক বিপৰীত আহিব -1 এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ যাম নেক্সট প্ৰশ্নত কৈছে -4/9 আৰু 11/16ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা -4/9ৰ গুণাত্মক বিপৰীত কি হ'ব -9/4 আৰু 11/16ৰ গুণাত্মক কি হ'ব 16/11 কাৰণ গুণাত্মক বিপৰীত মানে আমাক কি উলিয়াব দিছে গুণাত্মক বিপৰীত মানে ইয়াৰ প্ৰতিক্ৰম সংখ্যা তো -4/9ৰ গুণাত্মক বিপৰীত হ'ব -9/4 আৰু 11/16 হ'ব 16/11 নেক্সট প্ৰশ্নটোলৈ যাওঁ আহা নেক্সট প্ৰশ্নত কৈছে তলৰ সংখ্যাটোৰ প্ৰতিক্ৰম সংখ্যা লিখা প্ৰতিক্ৰম মানে কি আছিলে যেটো সংখ্যা দিয়া আছে তাৰ লবটো কি হৈ যাব হৰ হৈ যাব হৰটো কি হৈ যাব লব হৈ যাব তো 2/3 প্ৰতিক্ৰম কি হৈ যাব 3/2 নেক্সট প্ৰশ্নটো আছে -5/12 তাৰ প্ৰতিক্ৰম কি হ'ব 12/-5 প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি একে প্ৰতিক্ৰম মানে যাৰ গুণাত্মক বিপৰীত সেই সংখ্যাটো নিজেই হয় কি আছিলে 1 আৰু -1ৰ গুণাত্মক বিপৰীতটো কি আহে
1 আহে আৰু -1ৰ গুণাত্মক বিপৰীত কি আহিব -1 আহিব গতিকে প্ৰতিকৰ্মৰ লগত একে হোৱা পৰিমেয় সংখ্যা দুটা কি কি 1 আৰু -1 এতিয়া নেক্সট প্ৰশ্নটোলৈ যাওঁ আহা নেক্সট প্ৰশ্নটোত কৈছে -25/26ক 5/13ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা এতিয়া অংকটো কৰি চাওঁ আহা আমাক কি কৈছে -25/26ক কাৰ লগত পূৰণ কৰিম 5/13ৰ প্ৰতিক্ৰম মানে 5/13ৰ প্ৰতিক্ৰম কি 13/5 তো 13/5 এতিয়া চোৱা এতিয়া আমি দুটা পৰিমেয় সংখ্যা পূৰণ কৰিলো -25/26 মাল্টিপ্লাই 13/5 এতিয়া তোমালোকে নিশ্চয় সংখ্যাবোৰ কেনসেল আউট কৰিব জানা তো চাও আহাচোন 5ক কাৰ লগত আমি কেনসেল কৰিব পাৰো 5ক 5ৰে হৰণ কৰিলে 1 থাকে 25ক 5ৰে হৰণ কৰিলে 5 থাকে আকৌ কিবা সংখ্যা যাবনে কেনসেল নিশ্চয়কৈ যাব 13ক একবাৰ 26ক দুইবাৰ তো আমাৰ ওপৰত সংখ্যা দুটা কি থাকিলে -5 * 1 আৰু হৰ কি থাকিলে 2 * 1 তো উত্তৰটো কি আহিলে -5/2 অথবা আমি যদি মিক্স ফ্ৰেকশনতো আমি লিখিব পাৰো নাইবা আমি এনেকেও লিখিব পাৰো তো আজি পৰিমেয় সংখ্যাৰ অনুশীলনী 1.1ৰ কেইটামান অংক আমি কি কৰিলো সমাধান কৰিলো আশা কৰো তোমালোকে অংকবোৰ বুজি পাইছা আকৌ পৰৱৰ্তী ক্লাছত আমি ইয়াৰে আৰু কেইটামান অংক কৰিবলৈ চেষ্টা কৰিম